ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস আয়েংগাৰ ৰামানুজনৰ 138 সংখ্যক জন্মজয়ন্তী উপলক্ষে গুৱাহাটী মহানগৰীৰ জাপৰিগোগৰ অংকৰ ভৱনত সোমবাৰে ৰাষ্ট্ৰীয় গণিত দিৱস অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গণিত দিৱসৰ এই কাৰ্যসূচীত বিখ্যাত কুইজ মাষ্টাৰ মুকুট চৌধুৰীয়ে পৰিচালনা কৰা এই কুইজৰ অনুষ্ঠানটি বিশেষভাৱে অৰিহণা যোগায় বেংক বিষয়া সঞ্জীৱ কুমাৰ নাথে। অনুষ্ঠানত বিজয়ী ছাত্ৰ ছাত্ৰীসকলক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। ৰাষ্ট্ৰীয় গণিত দিৱসৰ এই অনুষ্ঠানৰ মুখ্য কাৰ্যসূচী ৰামানুজন গণিত আৰু অন্যান্য বিজ্ঞান বিষয়ক আলোচনা অনুষ্ঠানত নগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক ছফিকুৰ ৰহমানক মুহিৰাম শইকীয়া স্মৃতি বঁটা প্ৰদান কৰা হয়। বঁটাৰ সৈতে নগদ ধনো প্ৰদান কৰা হয়। ঘনমূল আৰু বৰ্গমূল নিৰ্ণয়ৰ অভয় পদ্ধতিৰ উদ্ভাৱক বিশিষ্ট সাংবাদিক কৈলাশ চৌধুৰীৰ বিশেষ তৎপৰতাত আৰু ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা ৰাষ্ট্ৰীয় গণিত দিৱসৰ এই কাৰ্যসূচীত সভাপতিত্ব কৰে বিশিষ্ট স্তম্ভ আৰু গ্ৰন্থলেখক কানুকান্ত সেনে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত গৃহ নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা ভূপেন্দ্ৰ চন্দ্ৰ শৰ্মা, অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত পাটোৱাৰী, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গণিতৰ অধ্যাপক জেচিম হাজৰিকা, কামৰূপ কলেজৰ ৰসায়ন বিভাগৰ অধ্যাপক ডক্টৰ সুজান কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। ৰাষ্ট্ৰীয় গণিত দিৱসৰ অনুষ্ঠানত স্বৰ্গীয় মুহিৰাম শইকীয়া স্মৃতি বঁটা গ্ৰহণ কৰি নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ছফিকুৰ ৰহমানে তেওঁৰ ভাষণত শ্ৰীনিবাস ৰামানুজনৰ আদৰ্শ গ্ৰহণ কৰি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি গ'লে নিশ্চিতভাৱে তেওঁলোকে জখলাৰ উচ্চ শিখৰত অৱতৰণ কৰিবলৈ সক্ষম হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰে। ৰহমানে লগতে তেওঁৰ বক্তব্যত এইগৰাকী মহান মহিষীৰ জন্ম জয়ন্তী অসমত পালন কৰা দৃশ্য খুবেই তাকৰ বুলি খেদ প্ৰকাশ কৰে।